নমস্কাৰ আজি কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ লৈ আহিছোঁ যিবিলাক আমি আগতেও আলোচনা কৰা নাই ইম্পৰ্টেণ্ট বুলি ভাবোঁ শেষলৈকে চাব আপোনালোকৰ পৰীক্ষাও পাইছেই মই সময় খৰচ নকৰোঁ আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ অফ দ্য ফলোইং ৱাজ ৱেৰ এছ'চিয়েটেড উইথ মিছন চন্দ্ৰায়ন 3 ফ্ৰম আছাম অসমৰ কোনকেইজন ব্যক্তি সুধিছে মিছন চন্দ্ৰায়ন 3 লগত জড়িত আছিল ইয়াৰ যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত স্বয়ং দত্ত ডক্টৰ বাহৰুল ইছলাম নিধি শৰ্মা গোটেইকেইজনে আছিল সেইকাৰণে অপশ্যন হ'ব অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ Next হৈছে arrange the following chief ministers of Delhi in the correct order after Arvind Kejriwal's resignation. Arvind Kejriwale যেতিয়া আমাৰ ৰিজাইন দিলে তাৰ পাছৰ যিবিলাক চিফ মিনিষ্টাৰ হ'ল তেওঁলোকক মিলাবলৈ দিছে আমি অৰবিন্দ কেজৰিৱাল গম পাইছোঁ তেওঁ প্ৰথমতে আহিব তাৰ পাছতে যদি চাওঁ আমাৰ কি অপশ্যন নম্বৰ 3 আছে আতিশী মাৰ্লিনা তেওঁ হয় তাৰ পাছত আহিব ৰেখা গুপ্তা এতিয়া আমাৰ 231 ক'ত আছে অপশ্যন নম্বৰ A is the right one. Next হৈছে who became the chief minister of Delhi after the February 2025 assembly election. 2025 চনৰ এছেম্বলি ইলেকশ্যনৰ পাছত দিল্লী চিফ মিনিষ্টাৰ কোন হ'ল দিছে অলৰেডি কৈ আহিছোঁ মিলাবলৈ যেটো দিছে এয়া হৈছে আমাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ৰেখা গুপ্তা তেওঁ হৈছে দিল্লী চিফ মিনিষ্টাৰ নেক্সট হৈছে as per the union cabinet decision on October 3 2024 which of the following languages were granted the status of classical language of India along with Assamese Assamese লগতে আমাৰ অক্টোবৰৰ আমাৰ 24 তাৰিখে বাকি কেইবাটাও ল্যাঙ্গুৱেজকো ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিয়া হৈছিল এটা হেই কেইটানো কি সুধিছে তে হেই কেইটা যদি চাওঁ অপশ্যন বিলাকৰ ভিতৰত অপশ্যন নম্বৰ আহিব মাৰাঠী পালি প্ৰাকৃত বেংগলী আপোনালোকে এনেকৈ আহিব পাৰে কোৱেশ্চনটো যে তলৰ কোনটো আসামিজৰ লগতে ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মানে স্বীকৃতি দিয়া হোৱা নাছিল বুলি আহিব বা হৈছিল এনেকৈ আহিব আপোনাৰ প্ৰশ্নটো নট বুলি থাকিব পাৰে নট ৰিকগনাইজ বুলি আহিব পাৰে বহুতে ভুল কৰি থৈ আহে নটটো নোচোৱাকে আপোনালোকে নটটো ভালকে মন দিব দেই আৰু ইয়াতে যদি চাওঁ এম আপোনালোকে এনেকৈ মনত ৰাখিব সুবিধা কৰি ল'ব নিজে BMPP বুলি মনত ৰাখিব পাৰে BPPM মনত ৰাখিব পাৰে যেনেকৈ ভাল পায় আপোনালোকে আমাৰ মনত ৰাখিব BPPM বা BMPP এনেকৈ মনত ৰাখিব আপুনি বেংগলী পালি প্ৰাকৃত মাৰাঠী বেংগলী পালি প্ৰাকৃত মাৰাঠী ইমান ইজি হয় তেনেকৈ আপোনালোকে নিমনিক বনাই যিকোনো কাম কৰি লৈ আপোনালোকে নিজৰ সুবিধা মতে মনত ৰাখিব নেক্সটটো হৈছে ডিউৰিং দ্য লেটেষ্ট মিছন এব্ৰড দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হাউ মেনি কনজিকিউটিভ ডেজ ডিড সুনিতা উইলিয়ামছ স্পেণ্ড ইন স্পেচ এতিয়া সুনিতা উইলিয়ামছে কেইদিন আমাৰ কেছে স্পেচত আছে জানোৱেই আমাৰ এইটো ৰিচেণ্ট তেওঁ স্পেচত আছিল তো সেই কিমান দিন আছিল সুধিছে এইটো কুৱেশ্যন আহিছিলে কৰবাত সেইটো হৈছে অপশ্যন নম্বৰ 286 ডেজ মানে এপ্ৰক্সিমেটলি আমাৰ কিমান হ'ব 9 মান্থ হ'ব 9 মান্থ Next হৈছে আমাৰ question which is the present comptroller and auditor general কেক of India আমাৰ ইণ্ডিয়াৰ কেক বৰ্তমান কেক কোন সুধিছে এইটো ইম্পৰ্টেণ্ট হয় question সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি হ'ব কে সঞ্জয় মূৰ্তি আৰু তেওঁ কে নম্বৰজন কেক হয় সেইটো হৈছে 15 নম্বৰজন এই যে আজিকালি কুৱেশ্যনত আপোনালোকৰ নামটো সকলোৱে জানে কিন্তু কে নম্বৰজন সুধি দিয়ে যেনেকৈ RBI গভৰ্ণৰ এবাৰ কে নম্বৰজন চিফ জাষ্টিচ অফ ইণ্ডিয়া কে নম্বৰজন সেইকেইটা আপোনালোকে চাই ৰাখিব তাৰপিছত আহিলে what is the primary objective of the আৰোহণ স্কিম এইটো ইম্পৰ্টেণ্ট হয় এটা স্কিম আসাম গভৰ্ণমেণ্টৰ হয় তো এই স্কিমটোৰ অবজেক্টিভনো কি সুধিছে এই স্কিমটো কাৰ আণ্ডাৰৰ হয় সমগ্ৰ শিক্ষা অভিযানৰ হয় 22-23 চনত আমাৰ লঞ্চ কৰা হৈছিল আৰু ইয়াৰে অবজেক্টিভছটো হৈছে অপশ্যন নম্বৰ বি স্কলাৰশ্বিপ এণ্ড মেণ্টৰশ্বিপ অফ আমাৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছ যিবিলাক আমাৰ টেলেণ্টেড ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ দিয়া লগতে তেওঁলোকক গাইড কৰিছে এজন মেণ্টৰ থাকে তেওঁলোকৰ আৰু তেওঁলোকক গাইড কৰে কি কোনটো স্কিমৰ জৰিয়তে আৰোহণ স্কিমৰ জৰিয়তে তাৰপিছত নেক্সটটো হৈছে আমাৰ কি which class students are covered under the আৰোহণ স্কিম অফ আসাম এই আৰোহণ স্কিমটোৱে কোনখিনি ক্লাছৰ ষ্টুডেণ্টক কভাৰ কৰে সুধিছে ইয়াৰ অপশ্যন নম্বৰ আমাৰ এ হয় 9 to ক্লাছ 12 ক্লাছ 9 পৰা 12ৰ ষ্টুডেণ্টবিলাকক যিবিলাক টেলেণ্টেড ষ্টুডেণ্ট হয় তেওঁলোকক স্কলাৰশ্বিপ আৰু মেণ্টৰশ্বিপ দিয়াৰ এইটো এটা প্ৰগ্ৰাম হয় এইটো কাৰ আণ্ডাৰত সেইটো মনত ৰাখিব সমগ্ৰ শিক্ষা অভিযান আৰু 2020 আমাৰ 2 আৰু 2023 আমাৰ লঞ্চ কৰা হৈছে মানে সেইটো আমাৰ ইয়েৰ আছিল তাৰ পাছত আছে দ্য মেইন এইম অফ সপ্তধাৰা প্ৰগ্ৰাম ইজ টু এইটো ইম্পৰ্টেণ্ট হয় সপ্তধাৰা যিটো প্ৰগ্ৰাম আছিল তাৰ মেইন লক্ষ্য কি আছিল সুধিছে তো এইটো হৈছে অপশ্যন নম্বৰ বি ডেভেলপ হলিষ্টিক এডুকেশ্যন থ্ৰু co-curricular activities এনেকুৱা নহয় যে এটাতে আমি একাডেমিক লাইনতে যাম আমাৰ স্কলাষ্টিক প্লাছ co-scholastic বা co-curricular গোটেইখিনি যাতে হলিষ্টিক ডেভেলপমেণ্ট হয় আমাৰ তেওঁলোকৰ হলিষ্টিক যিটো এডুকেশ্যন হয় তাক ডেভেলপ কৰা হৈছে আমাৰ সপ্তধাৰা প্ৰগ্ৰামৰ আমাৰ মেইন এইম এতিয়া সপ্তধাৰানো কি সেইটো হৈছে এটা কি দ্য RMSA আণ্ডাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান তেওঁলোকৰ আণ্ডাৰ এটা স্কিম হয় আৰু এইটো কি কৰিছে ইম্পাৰ্টিং এডুকেশ্যন স্পেচিয়েল ইন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ অলৰেডি কৈছোঁ co-scholastic বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ গুৰুত্ব দিছে আৰু লগতে তেওঁলোকক অপৰচুনিটি দিয়া হয় এটা দি দিছোঁ যে কি হয় সপ্তধাৰা এইটো হৈছে আমাৰ কি থিম অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইটো কৈছোঁ 7টা ইনিচিয়েটিভ আছে ষ্টুডেণ্টৰ কাৰণে যাতে তেওঁলোকে কি কৰিব ছ'চাইটিলৈ সমাজলৈ কিবা এটা কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰে ইয়াতে অবজেক্টিভ দি দিছে যে ইম্পাৰ্ট এডুকেশ্যন স্পেচিয়েল ইন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ
exposure to innovative teaching learning techniques কিছুমান innovative teaching learning techniques exposure যাতে হয় আৰু এই শব্দ মানে হাত নহয় কিন্তু হাতটা ধাৰা দি দিছে ধাৰা মানে steps এটা step বিলে কোনকেইটা জ্ঞান ধাৰা knowledge ও তাৰপিছত আছে উপস্থাপন মানে কি প্ৰেজেন্টেশন ধাৰা গৌৰৱ ধাৰা তাৰ মানে সেলফ এষ্টিম তাৰপিছত সুকুমাৰ কলা তাৰ মানে হৈছে মিউজিক এণ্ড ডান্স তাৰপিছত আছে ৰং কলা তাৰ ৰং কলাত কি পৰিব নাট্য কলা গেমছ এণ্ড ড্ৰামা পৰিব আৰু লগতে সমাজ সেৱা কলাত কি পৰিছে আমাৰ ধাৰাত পৰিছে আমাৰ সোশিয়াল সাৰ্ভিস আৰু হৈছে আমাৰ উদ্ভাৱন মানে ইনোভেশন বা ইনবোৰ্ন টেলেন্ট তো এইকেইটা হৈছে আমাৰ সাতটা আমাৰ স্টেপছ হয় সপ্তধাৰা স্কিমৰ এতিয়া ইয়াতে সুধিব পাৰে কেতিয়াবা মোক এনেকে কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ সপ্তধাৰা এক্টিভিটিজ যে নট বুলি কৈছে দে ইম্পৰ্টেণ্ট হয় বহুতে আমাৰ নটটো নোচোৱাকে ভুল কৰি থৈ আহে সেইকাৰণে নট দিছে নে কি দিছে আপোনালোকে একদম বহুত ভালকে কুৱেশ্যনটো চাব পৰীক্ষাত জনা কুৱেশ্যন আমাৰ বহুত এনেকে ভুল হৈ আহে ইয়াতে যদি চাওঁ নট ক'ত আছে আপোনালোকে এবাৰ চাই ল'ব এইখিনি কোনটো হয় আৰু ইয়াতে চি আমাৰ য়োগাটোৰ কথা ইয়াত উল্লেখ নাই আছে য়োগা এডিকশ্যন বেলেগকে কিন্তু আমাৰ সপ্তধাৰা যিটো আমাৰ প্ৰগ্ৰাম আছে তাতে য়োগাৰ কথা উল্লেখ নাই নেক্সটটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 11 এইটো এটা ইম্পৰ্টেণ্ট হয় হোৱাট ডাজ STEAM ষ্টেম বা ষ্টেম কি কয় আৰু ষ্টেণ্ডছ ফৰ ইন এডুকেশ্যন এতিয়া STEAM মানে এইটো আমাৰ ফুল ফৰ্মটো আহিব পাৰে ইয়াৰে যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত আপোনালোকৰ পৰীক্ষা হলত এইটো কনফিউজন বহুতৰ হ'ব ইয়াতে আছে অপশ্যন নম্বৰ বিট চায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং আৰ্টছ এণ্ড মেথমেটিক্স আৰু ওপৰৰ লগত বহুত মিলে যাব চায়েন্স টেকনলজি এনভাইৰনমেণ্ট আৰ্টছ মেথমেটিক্স ইঞ্জিনিয়াৰিংটোহে হয় কিন্তু এই অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব কেতিয়াবা আমি জানো তথাপিও মানে এনেকুৱাকে দি থৈ আহিব পাৰোঁ তো সেইকাৰণে ভালকে সাৱধানে চাব অপশ্যন নম্বৰ বি হৈছে ৰাইট ওৱান এইটো এটা কাৰিকুলাম হয় আজিকালি যেনেকৈ আমি জানো যে চায়েন্স আৰ্টছ বুলি কোনো ধৰণৰ আমাৰ ডিফাৰেঞ্চ নাই তো এনেকুৱা ধৰণৰ কাৰিকুলাম য'ত মানে চায়েন্স আৰু ইণ্টিগ্ৰেটেড মানে এটা হয় চায়েন্সো থাকিব লগতে আমাৰ হিউমেনিটিজ ছাবজেক্টটো থাকিব আৰ্টছৰ যিটো কথা আছে তো সেইকাৰণে সকলোবিলাক মিলাই এটা কাৰিকুলাম বা পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ ইণ্ডিয়াজ ৰেংক ইন গ্ল'বেল পিচ ইণ্ডেক্স GPI 2025 আমাৰ গ্ল'বেল পিচ ইণ্ডেক্সৰ ইণ্ডিয়াৰ স্থান সুধিছে ইমানখন কাণ্ট্ৰিৰ ভিতৰত লিখি দিছোঁ আউট অফ 163 কাণ্ট্ৰি 2025 চনত এয়া হৈছে আমাৰ 115 ৰেংক হয় আমাৰ নেক্সটটো হৈছে ইন হুইচ কেটেগৰী ডিড সুৰেন্দ্ৰ মোহন দাস উইন দ্য বাল সাহিত্য পুৰস্কাৰ 2025 এতিয়া সুৰেন্দ্ৰ মোহন যিটো আমাৰ দাস আছিল তেওঁ বাল সাহিত্য পুৰস্কাৰ পাইছিল 2025 চনত কোনটো কেটেগৰীত পাইছিল সুধিছে ইয়াৰ ভিতৰত যদি চাওঁ অপশ্যন নম্বৰ বি পয়েট্ৰি পদ্যৰ কাৰণে পাইছিল আৰু তেওঁ কোনখন কিতাপৰ কাৰণে পাইছিল এইটো দি দিছোঁ তেওঁ পাইছিল কি কৰে এটা সৰু ল'ৰা ছোৱালী পদ্য লিখিছিল সেই কিতাপখনৰ নাম হৈছে কি মইনাহঁতৰ পদ্য সুৰেন্দ্ৰ মোহন দাস ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে ইয়াতে লিখি দিছোঁ আমি চাৰিজন আমাৰ ব্যক্তিয়ে পাইছে সাহিত্য একাডেমী বাল আৰু এটা এইটো হৈছে আমাৰ যুৱ পুৰস্কাৰ 2025 চনৰ কাৰণে তেওঁলোকৰ ভিতৰত সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্ম তেওঁলোকে বাল সাহিত্য পুৰস্কাৰ পাইছে শিশুসকলৰ কাৰণে আৰু সুপ্ৰকাশ ভূঞা আৰু অমৰ কুংগুৰ বড়ো তেওঁ পাইছে কি যুৱা পুৰস্কাৰ এইটো চাগে খুংগুৰ হ'ব খুংগুৰ বড়ো তেওঁ পাইছে কি আমাৰ যুৱা আৰু এইকেইটাই হৈছে আমাৰ বাল সাহিত্য খেলিমেলি নপৰিব তাৰে ভিতৰত আমাৰ সুধিছে ফৰ হুইচ ৱৰ্ক ডিড সুপ্ৰকাশ ভূঞা উইন দ্য যুৱা পুৰস্কাৰ সুপ্ৰকাশ ভূঞাই কোনখন কিতাপৰ কাৰণে তেওঁ পাইছে সি দিছে ইয়াৰে ভিতৰত যদি চাওঁ কুচিয়া নামা সুপ্ৰকাশ ভূঞাই কুচিয়া নামাৰ কাৰণে পাইছে যুৱা পুৰস্কাৰ আগৰটো কি আছিল আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আছিল চাইল্ডৰ কাৰণে তেওঁ হৈছে মইনাহঁতৰ পদ্য আৰু তেওঁৰ নামটো কি আছিল সেইটো মনত ৰাখি থ'ব তেওঁৰ নামটো হৈছে কি সুৰেন্দ্ৰ মোহন দাস নেক্সট আমি চাওঁ হোৱাট ডাজ GPT stands for ইন চেট GPT বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন ইংৰাজীত খুব সোধে যেনেকৈ বেংকৰ সোধে তেনেকুৱা কিছুমান আমাৰ ফুল ফৰ্ম সুধি দিয়ে তো GPT মানে কি বুজাইছে আমি সদায় ইউজেই কৰি থকা হয় চেট GPT কৈয়ে থাকে আপোনালোকে তো ইয়াৰে আমাৰ ফুল ফৰ্মটো কি সুধিছে সেইটো হৈছে আমাৰ চেট জেনেৰেটিভ প্ৰি-ট্ৰেইনড ট্ৰান্সফৰ্মাৰ ইম্পৰ্টেণ্ট হয় তাৰপাছত নেক্সটটো হৈছে ৱেন ৱাজ ইউটিউব ফাউণ্ডেড ইউটিউব কেতিয়া আমাৰ প্ৰতিষ্ঠা হৈছিল ফাউণ্ড কৰা হৈছে সেইটো হৈছে অপশ্যন নম্বৰ চি হয় 2005 কেতিয়াবা আমাৰ কি হয় মিলাবলৈ দিব পাৰে কোনটো কি যেনেকৈ আমাৰ স্কিমছবিলাক মিলাবলৈ দিছিলে কোনটো চনত আমাৰ হৈছিল ঠিক তেনেকৈ আমাৰ দি দিছোঁ মই চেট GPT হৈছে 2023 টিকটকৰ ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া ইউটিউব হয় 2005 চৰি তাৰপিছত ইনষ্টাগ্ৰাম হয় 2010 তেনেকৈ আমাৰ এইটো নাহে বাৰু আইফোনৰ কথা ইমান দৰকাৰ নাই ফেচবুক 2004 টুইটাৰ 2006 এনেকুৱাবিলাক দুই এটা বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় মনত ৰাখি ল'ব মিলাবলৈ দিব পাৰে নেক্সটটো হৈছে আমাৰ ডিফাৰেণ্ট এপ্ৰচেছ বা ফিলচফিজ অফ এডুকেশ্যন এইটো আমি অলৰেডি আমি পঢ়া নাই যিহেতু সেইকাৰণে অকণমান আমি কভাৰ কৰি দিছোঁ দুই এটা কুৱেশ্যন ইয়াতে আপোনালোকৰ কেতিয়াবা কুৱেশ্যন আহে ইয়াৰ পৰাও প্ৰেগমেণ্টিজিম ইন এডুকেশ্যন এমফেচাইজ এতিয়া প্ৰেগমেণ্টিজিম হৈছে য'ত প্ৰেক্টিকেলৰ কথা ক'ব বুজি পাইছেনে তো প্ৰেক্টিকেল যেতিয়া হয় এটা হৈছে ইটাৰনেল ট্ৰুথ
তাৰপিছতে স্পিৰিচুৱেল ডেভেলপমেণ্ট, ষ্ট্ৰিট ডিচিপ্লিন, এইখিনি আমাৰ প্ৰেগমেণ্টিজিমত নপৰে। প্ৰেগমেণ্টিজিম প্ৰেক্টিকেল বস্তু হয়, সেইটো হ'ব অপশ্যন নম্বৰ চি, লাৰ্ণিং বাই ডুইং এণ্ড এক্সপিৰিয়েঞ্চ। য'ত এক্সপিৰিয়েঞ্চৰ কথা ক'ব, লাৰ্ণিং বাই ডুইং, হাতে কামে কৰাৰ কথা ক'ব, সেই আছে প্ৰেগমেণ্টিজিম বা প্ৰেক্টিকেল নলেজ ইয়াতে। নেক্সটটো হৈছে হুইচ এডুকেশ্যনেল ফিলচফি চেজ ৰিয়েলিটি এক্সিষ্ট ইন দ্য মাইণ্ড। যেতিয়াই মাইণ্ডৰ কথা ক'ব সেইটো হৈছে আইডিয়েলিজিম। মনত ৰাখিব অপশ্যন নম্বৰ চি হ'ব আইডিয়েলিজিম। আৰু তেওঁলোকে বেছিভাগ মাইণ্ডৰ কথা কয়, প্ৰেগমেণ্টিজিম প্ৰেক্টিকেল হৈছে, ৰিয়েলিজিম ৰিয়েল, নেচাৰেলিজিম নেচাৰ হয়। তো সেইকাৰণে আইডিয়েলিজিম মানে মাইণ্ড মানে গম পাম মানে কি আইডিয়েলিজিম হয়। এইবিলাক যেতিয়া আপোনালোকে BEd পঢ়িব ভালকৈ আমাৰ ব্ৰডাৰ এছপেক্টত পঢ়িব, কিন্তু এতিয়া জানি থওক কেতিয়াবা এনেকুৱা কুৱেশ্যনো আহিব পাৰে। নেক্সটটো হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ প্ৰেগমেণ্টিজিম। প্ৰেগমেণ্টিজিমৰ পিতৃ কোন হিচাপে কাক কনচিডাৰ কৰা হৈ দিছে, ইয়াৰ অপশ্যন নম্বৰ চি, জন ডিউই। নেক্সটটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ প্ৰিন্সিপল অফ আইডিয়েলিজিম। আইডিয়েলিজিমৰ প্ৰিন্সিপল নহয় কোনটো সুধিছে। ইয়াৰ যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি, ইম্পৰ্টেঞ্চ অফ প্ৰেক্টিকেল লাইফ এক্সপিৰিয়েঞ্চ। এইটো কোনে কয়, আমি কৈছোঁ এইটো কয় আমাৰ প্ৰেগমেণ্টিজিমে। প্ৰেক্টিকেলৰ যিটো কৰে প্ৰেক্টিকেল য'ত থাকিব সেইটো হৈছে প্ৰেগমেণ্টিজিম। কিন্তু আমাৰ আইডিয়েলিজিম কোনটো হয় বুলি আহিব পাৰে। তো আইডিয়েলিজিমে কি কৰে এইটো চাই থওঁ আমি, এমফেচিছ কৰে মৰেল আৰু স্পিৰিচুৱেল ভেলুজৰ ওপৰত, আইডিয়েলিজিম আইডিয়াজৰ ওপৰত মানে। তাৰপিছত আহিলে বিলিফ ইন এবছলিউট ট্ৰুথ, তাৰপিছত ষ্ট্ৰেছ অন ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, এইবিলাক হৈছে আইডিয়েলিজিমৰ। আৰু প্ৰেক্টিকেল যদি হয় তেতিয়াহ'লে লাৰ্ণিং বাই ডুইং বা এক্সপিৰিয়েঞ্চ, এনেকুৱা হ'লে আমাৰ হ'ব প্ৰেগমেণ্টিজিম, যাৰ পিতৃ আছিল কি জন ডিউই। এইকেইটাই আজি কুৱেশ্যন ৰাখিছোঁ, বেছিক কুৱেশ্যন ৰখা নাই। আপোনালোকে পেনিক নহ'ব, ভয় নাখাব, পৰীক্ষা পাইছেই, একদম পৰীক্ষাত শান্ত শিষ্ট মগজুৰে পৰীক্ষা দিব। যদি পাৰোঁ আৰু ভিডিঅ' আনিম বাৰু আপোনালোকৰ, ভালদৰে প্ৰিপেৰেশ্যন কৰক। গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেও ভিডিঅ' আনি আছোঁ। থেংক ইউ ফৰ ৱাচিং।